আমি কেইদিনমান আগতে প্ৰেছ মিটত BPF দলক আমি প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰক। যদি বিজেপি চৰকাৰে হিমন্ত বিশ্বই যদি BTRত উচ্ছেদ চলায় আপোনালোকে বাধা দিব নে নাই অপেনলি কওক, কিন্তু তেওঁলোকে আজিলৈ উত্তৰ দিয়া নাই। গতিকে BPF বিজেপিৰ লগত মিলি গৈছে, সেইকাৰণে BPFে কৈ থাকে যে আমি BPF নহয় NDA। গতিকে আমি আকৌ এবাৰ প্ৰশ্ন কৰিছোঁ, আপোনালোকে অতি সোনকালে ক্লিয়াৰ কৰক ষ্টেণ্ড যে মুছলমানৰ ওপৰত উচ্ছেদ বন্ধ কৰিব না নাই। দ্বিতীয়তে আমি যি পৰ্যায় দেখা পাইছোঁ BTCত কমচে কম 11ৰ পৰা 12টা সিট আমি দখল কৰিম। BPF এইবাৰ এটা বা দুটা পাব, বিজেপিতো শূন্যই, বিজেপি এটাও নাপায়। এইটো মই আজি ক্লিয়াৰকৈ কৈ দিলোঁ আৰু এইখিনিত কথাটো। আৰু কিবা প্ৰশ্ন আছে? কোৱেশ্যন আছে? নাই দুইজনকে দি দিলোঁ।